নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ বা BSc যিসকলে পঢ়ি আছে অৰ্থাৎ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ ছেমিষ্টাৰ 1ৰ AAC এছামিজ যোগাযোগমূলক অসমীয়া 2024ত হৈ যোৱা ফাইনেল এক্সাম কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে আলোচনা কৰিম। তোমালোকে চাবই পাৰিছে ইয়াতে যোগাযোগমূলক অসমীয়া 1 ফুল মাৰ্কছ থাকিব 30 আৰু টাইম দিয়া থাকিব 1.5 ঘণ্টা। ইয়াৰে প্ৰথম কুৱেশ্যনটো দিয়া আছিলে যে তলৰ বস্তুনিষ্ঠ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। অৰ্থাৎ যিকোনো 5টা কুৱেশ্যন আছে ইয়াৰে 5টাৰে উত্তৰ দিব লাগিব। ক নম্বৰত দিয়া আছিলে যে অসমীয়া ভাষাৰ বৰ্ণমালা দুখনৰ মুঠ আখৰৰ সংখ্যা কিমান? আপোনালোকে এইটো নিশ্চয় গম পায় যে অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণ আৰু স্বৰ বৰ্ণ এইবিলাক হৈছে 51, ঠিক আছে। টোটেল ইয়াতে দুটা মিলি ক'ব লাগিব, অৰ্থাৎ অসমীয়া ভাষাৰ বৰ্ণমালাৰ দুখনৰ মুঠ আখৰৰ সংখ্যা হৈছে 51টা। তাৰপিছতে খ নম্বৰত দিয়া আছিলে যে মগনীয়া শব্দটোত কি প্ৰত্যয় যোগ হৈছে ভাঙি দেখুওৱা। প্ৰত্যয়ৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব আৰু ইয়াতে যিটো প্ৰত্যয় যোগ হৈছে এইটো হৈছে অনিয়া। প্ৰত্যয়টো হৈছে অনিয়া প্ৰত্যয়, অৰ্থাৎ মগন প্লাছ অনিয়া, মগনীয়া, মগ যোগ অনিয়া তেনেকৈ হয়। তাৰপিছতে গ নম্বৰটো দিয়া আছিলে যে অসমীয়া ভাষাৰ অস্বৰ্থৰ এটা উল্লেখ কৰা। এইটো হ'ব 29। নেক্সট দিয়া আছে খ নম্বৰটো বৰ্গীকৃত বিজ্ঞাপনৰ এটা বৈশিষ্ট্য লিখা। বৰ্গীকৃত বিজ্ঞাপনৰ এটা বৈশিষ্ট্য হ'ল ইয়াৰ ভাষা চমু, সৰল আৰু পোনপটীয়া হয়, য'ত কেৱল প্ৰয়োজনীয় তথ্যহে উল্লেখ কৰা হয়। এইটো আছিলে খ নম্বৰৰ বৰ্গীকৃত বিজ্ঞাপনৰ বৈশিষ্ট্য। নম্বৰৰ শেষৰটো দি আছে প্ৰতিবেদনৰ এটা প্ৰকাৰ উল্লেখ কৰা। প্ৰতিবেদনৰ এটা প্ৰকাৰ হৈছে বাতৰি কাকতৰ প্ৰতিবেদন। নেক্সট কুৱেশ্যন 2 নম্বৰটো দিয়া আছিলে যে অতি চমু উত্তৰ দিয়া যিকোনো 5টা। ক নম্বৰত দিয়া আছে চন্দ্ৰবিন্দুৰ দুটা ব্যৱহাৰ লিখা। আপোনালোকে এনেধৰণে লিখিব যে অনুহানিক ধ্বনি বুজাবলৈ ব্যৱহাৰ কৰা হয়, যেনে হাঁহ, বাঁহ ইত্যাদি। ক্ৰিয়াৰ কাল বুজাবলৈ ব্যৱহাৰ কৰা হয়, যেনে খাম, খাম। এইটো আছিলে 2 নম্বৰৰ। প্ৰথমে আপোনালোকে লিখিব চন্দ্ৰবিন্দুৰ যিকোনো দুটা ব্যৱহাৰ। সাধাৰণতে হাঁহ লিখোতে চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিব লাগিব। এনেকুৱা ধৰণে আপোনালোকে লিখিব পাৰে যিদৰে দেখা পাইছে। তাৰপিছতে নেক্সট কুৱেশ্যন খ নম্বৰটো অসমীয়া ভাষাত ব্যৱহাৰ হোৱা দুটা উপসৰ্গ উল্লেখ কৰি শব্দ দুটা গঠন কৰা। এনচাৰটো এনেকুৱা ধৰণৰ যে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা দুটা উপসৰ্গ উল্লেখ কৰা হ'ল প্ৰথমে প্ৰগতি, প্ৰভাৱ, ঠিক আছে। উপকাৰ, উপাধ্যায় এনেদৰে লিখিব। নেক্সট কুৱেশ্যন দিয়া আছে গ নম্বৰ কমা ব্যৱহাৰেৰে দুটা বাক্য সাজা। ভেৰি চিম্পল কুৱেশ্যন আহিছিলে কমা ব্যৱহাৰেৰে। কমা ব্যৱহাৰৰ বাক্য বহুতো আছে, তাৰে ভিতৰত ৰাম, শ্যাম আৰু যদুৱে খেলিবলৈ গ'ল। ইয়াতে কমা ব্যৱহাৰ হৈছে, আপোনালোকে চাব পাৰিছে ইয়াতে কমা ব্যৱহাৰ হৈছে। নেক্সট তেওঁ ক'লে মই কাইলৈ আহিম। তেওঁ ক'লে কি ক'লে যে মই কাইলৈ আহিম, ইয়াতেও কিন্তু কমাৰ ব্যৱহাৰ হৈছে। বিভিন্ন ধৰণৰ বাক্য আপোনালোকে লিখিব য'ত কমা থাকিব লাগিব। নেক্সট কুৱেশ্যন দিয়া আছে বৰ্ণমালাত থকা অথচ সুকীয়া উচ্চাৰণ নথকা দুটা আখৰ উল্লেখ কৰি দুটা শব্দ লিখা। ইয়াৰে এনচাৰটো হ'ব উং। তাৰপিছতে ৰং, ভঙা। তাৰপিছতে নিয় লিখিব পাৰে নিয় জ্ঞানেৰে বিজ্ঞান। উঙ, ৰং, ৰঙা এনেদৰে আপোনালোকে লিখিব। তাৰপিছতে নম্বৰটো দিয়া আছে যে বাৰ্তালাপত অংশগ্ৰহণকাৰীসকলক কথা কোৱা আৰু শুনাৰ ভিত্তিত কি বুলি অভিহিত কৰা হয়। এইটো আপোনালোকে লিখিব বাৰ্তালাপত অংশগ্ৰহণকাৰীসকলক
কথা কোৱা আৰু শুনাৰ ভিত্তিক প্ৰেৰক চেণ্ডাৰ আৰু গ্ৰাহক ৰিচিভাৰ বুলি অভিহিত কৰা হয়। নেক্সট কুৱেশ্যন আহিছে বাতৰি প্ৰতিবেদন লিখন আৰু বাতৰি লিখনৰ মাজৰ দুটা মূল পাৰ্থক্য লিখা। ইয়াৰে এনচাৰটো আপোনালোকে এনেধৰণে লিখিব। 1 নম্বৰটো যে বাতৰি লিখনত কেৱল তথ্য উপস্থাপন কৰা হয়, আনহাতে বাতৰি প্ৰতিবেদনত তথ্যৰ লগতে বিশ্লেষণ আৰু মন্তব্য থাকে। 2 নম্বৰ লিখিব বাতৰি লিখন সাধাৰণতে চমু আৰু নিৰপেক্ষ হয়, আনহাতে বাতৰি প্ৰতিবেদন দীঘলীয়া আৰু গভীৰ হ'ব পাৰে। দ্বিতীয় নম্বৰটো লিখা আছে বাতৰি প্ৰতিবেদনৰ মুকলি বাক্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এইটো আপোনালোকে এনেধৰণে লিখিব যে মুকলি বাক্য প্ৰতিবেদনৰ মূল বিষয়বস্তুৰ বিষয়ে চমু আভাস দিয়ে। ই পাঠকক প্ৰতিবেদনটো পঢ়িবলৈ আগ্ৰহী কৰি তোলে। নেক্সট কুৱেশ্যনটো হ'ল যে নিবিদা লিখনত বৰ্ণনাত্মক ভাষা ব্যৱহাৰৰ দুটা উদাহৰণ দিয়া। এনচাৰটো লিখিব প্ৰস্তাৱিত ভৱনটো আধুনিক স্থাপত্য শৈলীৰে নিৰ্মাণ কৰা হ'ব। উচ্চমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কামটো নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব। নেক্সট নম্বৰটো আনুষ্ঠানিক আবেদনৰ মূল অংশৰ আৰম্ভণিতে সন্মানীয় ছাৰ বাইদেউৰ পিছত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা বাক্যাংশ লিখা। এইটো আপোনালোকে লিখিব সবিনয় নিবেদন এই যে উপযুক্ত বিষয়ত জনোৱা হয় যে এনেধৰণে লিখা হয়। নেক্সট আহিছে প্ৰতিবেদনৰ নিৰ্বাহী সাৰাংশৰ দুটা গুৰুত্ব লিখা। দুটা গুৰুত্ব হ'ল যে নিৰ্বাহী সাৰাংশই সম্পূৰ্ণ প্ৰতিবেদনৰ এক চমু আৰু সাৰাংশ উপস্থাপন কৰে যিয়ে ব্যস্ত পাঠকক সময় বচায়। ই প্ৰতিবেদনৰ মূল সিদ্ধান্ত আৰু পৰামৰ্শসমূহত স্পষ্টভাৱে দাঙি ধৰে। এতিয়া আমি 3 নম্বৰলৈ আহিছোঁ। ক নম্বৰত দিয়া আছে তলৰ শব্দসমূহেৰে একোটাকে বাক্য সাজি দেখুওৱা। প্ৰথমটো দিয়া আছে হাত, যিটো আমি হাতৰ আঙুলি বা নিজৰ শৰীৰৰ অংগৰ কথা কোৱা হৈছে। তাৰপিছতে ছেকেণ্ডটো কোৱা হৈছে হাত, যিটো সাপ্তাহিক হাত যিটো হয় তাৰ কথা কোৱা হৈছে। এনেকুৱা ধৰণে আপোনালোকে ডিফাৰেণ্টখিনি জানিব লাগিব। যিয়ে হওক আমি এবাৰ চাই লওঁ। প্ৰথমে হাত দিয়া আছে, পানী, কথা, ল'ৰা আৰু মহ দিয়া আছে। এইখিনি আমি এনচাৰটো চাম। প্ৰথমটো দিয়া আছিলে হাত। ইয়াতে আপোনালোকে চাব পাৰিছে মোৰ হাতত কিতাপ এখন আছে। এইটো আপোনালোকৰ সাধাৰণ হাতৰ কথা কোৱা হৈছে, যিটো হাতেৰে আপুনি হয়তো মোবাইলটো ইউজ কৰি আছে বৰ্তমান বা লিখি আছে, সেইটো হাতৰ কথা কোৱা হৈছে। আকৌ হাত যিটো সেইটো হৈছে আমি সপ্তাহত এবাৰ হাতলৈ যাওঁ। আপোনাৰ দাদাৰ লগতে হওক বা আপোনাৰ ভাইটিৰ লগতে হওক আপুনি কেতিয়াবা হাতত যায়। বজাৰ কৰিবলৈ হওক বা বিভিন্ন কাৰণত আপুনি সাপ্তাহিক হাতত যাব পাৰে। সেইটো হাতৰ কথা ইয়াতে কোৱা হৈছে। তাৰপিছতে পানী যিটো সেইটো হৈছে যে গিলাচত পানী আছে, এইটো সাধাৰণ পানী, যিটো আমি জল বা পানী সেইটো যিটো কওঁ খোৱা পানীৰ কথা কোৱা হৈছে। আৰু পানী মানে হৈছে তেওঁৰ পানী গ্ৰহণ সম্পন্ন হ'ল। এইটো আপোনাৰ ইংলিছখিনিও জানি ল'ব, তেতিয়া শব্দ অৰ্থবিলাক ভালদৰে জানিব। এইটো পানী মানে হৈছে তেওঁৰ পানী গ্ৰহণ সম্পন্ন হ'ল। নেক্সট আছিলে কথা আৰু কথা। কথা যিটো মই বৰ্তমান কৈ আছো, কথা আপোনালোকৰ কিবা এটা কথা পাতি আছো, সেইটো সাধাৰণ কথা। সেই কথাটো হৈছে তেওঁ বৰ ধুনীয়া কথা কয়, এইটো হৈছে কথা সাধাৰণতে। তাৰপিছতে কথা যিটো কোৱা হৈছে এইটো হৈছে এই গছৰ কথাবোৰ বৰ টান, এইটো হৈছে কথা। আকৌ ল'ৰা হৈছে সৰু ল'ৰাটোৱে খেলি আছে। দ্য স্মল বয় ইজ প্লেইং, এইটো আপোনালোকে সাধাৰণভাৱে ভাবিব লাগিব যে ল'ৰা। তাৰপিছতে আৰু ল'ৰা আছে, এইটো যে তেওঁ দৌৰি ল'ৰা দিছে, হি ইজ ৰানিং ফাষ্ট, এইটো ল'ৰা। তাৰপিছতে মহ আৰু মহ ৰাতি মহে কামোৰে, এনেকুৱা ধৰণৰ বাক্য লিখা হৈছে। তাৰপিছতে আৰু এটা পথাৰত এটা মহ ঘাঁহ খাই আছে। ঠিক আছে, পথাৰত এটা মহ ঘাঁহ খাই আছে। ৰাতি মহে কামোৰে, এইটো হৈছে আপোনালোকৰ দুটা বাক্যখিনি পাৰ্থক্য আপোনালোকে ধৰিব পাৰিছেনে বাৰু? এইটো হৈছে এটা হৈছে দুটাই জীৱ-জন্তু হ'লেও এটা যিটো আমি ৰাতিতহে অনুভৱ কৰোঁ বা বেছিকেলি গৰমৰ দিনত তেতিয়া আমি মহৰ কামোৰবিলাক খাওঁ, তেতিয়া গম পাওঁ।
তাৰপিছতে যিটো তলৰটো কোৱা হৈছে এইটো ডাঙৰ জীৱৰ কথা কোৱা হৈছে, যিটো আমি ডাঙৰ বুলি জানো। ঠিক আছে। চ' এইখিনি আপোনালোকে ডিফাৰেণ্টখিনি জানি ল'ব। ইংলিছটো যদি আপোনালোকে গুগলত চাৰ্চ কৰে মষ্টিক্স এইটো বুফাল্লো বুলি, তেতিয়াহ'লে আপোনালোকে ছবি আহি যাব, তেতিয়া ভালকৈ বুজিব পাৰিব। নেক্সট কুৱেশ্যনটো দিয়া আছে যে বাৰ্তালাপ কৰোঁতে কোনকেইটা বিষয়ত সহযোগিতাৰ আৱশ্যক হয়, চমুকৈ লিখা। চ' বাৰ্তালাপ সহযোগিতাৰ আৱশ্যক হোৱা বিষয়সমূহ হ'ল শুনিবলৈ, আনৰ কথা মনোযোগেৰে শুনাটো বাৰ্তালাপৰ এক গুৰুত্বপূৰ্ণ অংশ। তাৰপিছতে বুজিবলৈ আমি যিকোনো কথা বুজাৰ চেষ্টা কৰিব লাগে, প্ৰতিক্ৰিয়া জনাবলৈ, তাৰপিছতে সন্মান জনাবলৈ, নেক্সট দিয়া আছে সহানুভূতি দেখুৱাবলৈ, আনৰ আৱেগ আৰু পৰিস্থিতি বুজিবলৈ চেষ্টা কৰা, ভালদৰে বুজি ল'ব। নেক্সট অসমীয়া ভাষাৰ শব্দ বিভক্তি সম্পৰ্কে আলোচনা কৰা বা চমুকৈ লিখা। চ' এইটো আপোনালোকে লিখিব, এনেধৰণে লিখিব পাৰে যে অসমীয়া ভাষাৰ শব্দ বিভক্তি হৈছে শব্দৰ লগত যোগ হোৱা প্ৰত্যয় যিয়ে শব্দৰ সৈতে আন শব্দৰ সম্বন্ধ বুজায়। অসমীয়াত ৭টা বিভক্তি আছে: প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী। এই বিভক্তিবিলাকে ক্ৰিয়াৰ সৈতে বিশেষ্য বা সৰ্বনামৰ সম্পৰ্ক নিৰ্ধাৰণ কৰে আৰু বাক্যৰ অৰ্থ স্পষ্ট কৰাত সহায় কৰে। তাৰপিছতে আপোনালোকে চাব পাৰিছে ব্যৱহাৰটো মোবাইল ফোন বিক্ৰীৰ বাবে এটা বৰ্গীকৃত বিজ্ঞাপন তৈয়াৰ কৰা। এডভাৰটাইজমেণ্ট লিখিব লাগে ফৰ মোবাইল চেল। চ' ইয়াতে থুলমূলভাৱে দেখাই দিয়া হৈছে। চ' প্ৰথমে আপোনালোকে মোবাইলৰ নামটো দিব, কি মোবাইল, মোবাইলৰ অৱস্থাটো দিব, ভাল মোবাইল, নিউ মোবাইল, ছেকেণ্ড হেণ্ড মোবাইল, কি মোবাইল, তাৰপিছতে বেটাৰী চাইজটো, লগত উপলব্ধ অৰিজিনেল চাৰ্জাৰ আৰু বক্স, কিবা গিফ্ট থাকিলে তাতে দি দিব। নেক্সট দৰদাম ইয়াতে, তাৰপিছতে যোগাযোগ ইমেইল দিব, ফোন নম্বৰ দিব আৰু লোকেশ্যনটো দি দিব। এইখিনি আছিলে, এনেদৰে লিখিব পাৰে আপোনালোকে। নেক্সট কুৱেশ্যন, তোমাৰ অঞ্চলত আগবঢ়োৱা বান সাহায্য সম্পৰ্কে এটা বাতৰি প্ৰতিবেদন যুগুত কৰা। চ' আপোনালোকে এনেধৰণে লিখিব পাৰে, ধৰি লওক আপোনাৰ অঞ্চলত বানপানী হৈছিলে, তাতে মন্ত্ৰী, MLA বা চৰকাৰে কি কৰিছে, আপোনাৰ অঞ্চলত বানপানীৰ কাৰণে সাহায্য আগবঢ়াইছে, সেই বিষয়ে আপুনি এখন যুগুত প্ৰতিবেদন লিখিব লাগে, এটা বাতৰি প্ৰতিবেদন যুগুত কৰিব লাগে। তেনেহ'লে আপুনি কি লিখিব সেই বিষয়ে ইয়াতে লিখিব লাগে। চ' এইটো আপোনালোকে পঢ়ি চাব, আইডিয়াটো ল'ব, বাকীখিনি আপোনালোকে নিজে লিখাৰ চেষ্টা কৰিব। চ' আমি শেষৰ কুৱেশ্যন লৈ আহিছোঁ, প্ৰতিবেদন প্ৰস্তুতকৰণত কোনবোৰ বিষয়ত গুৰুত্ব দিব লাগে, চমুকৈ লিখা। এইটো আছিলে শেষৰ কুৱেশ্যন আপোনালোকৰ। চ' আপোনালোকৰ প্ৰতিবেদন এখন প্ৰস্তুত কৰিবলৈ কি বিষয়ত গুৰুত্ব দিব লাগে, স্পষ্টতা আৰু সঠিক শুদ্ধ হ'ব লাগে, অৰ্থাৎ ক্লিয়াৰ এণ্ড ট্ৰু হ'ব লাগে। ঠিক আছে, মানে শুদ্ধ হ'ব লাগে। বস্তুৰ নিষ্ঠতা, ব্যক্তিগত মতামতৰ সলনি তথ্যভিত্তিক উপস্থাপনত গুৰুত্ব দিয়া উচিত। তাৰপিছতে শৃংখলাবদ্ধতা, তাৰপিছতে নিৰপেক্ষতা, ভাষা, শুদ্ধতা আৰু সৰলতা। চ' এইখিনি আৰু আপোনালোকে দিব পাৰে। চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।